আৰু সেই আৰ্টটো আমি কেনেকৈ প্ৰকাশ কৰিম আমি প্ৰতিদিন ৰাতিপুৱা সেইটো মিডিয়াম অফ এক্সচেঞ্জ হিচাপেহে আমি পইচাটো দিওঁ আমি বেলেগটো বস্তু দিব নোৱাৰিম কেঁচা সামগ্ৰী দিব নোৱাৰিম এই আৰ্টটো আমাৰ হৈ যোৱাৰ লগে লগে ঠাকুৰৰ প্ৰতি আমাৰ কি হ'ব আদৰ্শৰ প্ৰতি আমাৰ লাহে লাহে এটা অনুৰক্তি আহিব এফিলিয়েশ্যন আহিব এই এফিলিয়েশ্যনৰ দ্বাৰা আমাৰ যিটো সুৰত সেই সুৰত আদৰ্শৰ লগত নিবদ্ধ হ'ব আৰু ফলস্বৰূপে আমাৰ বেনিফিট এটাই হ'ব যে আমাৰ যে ৰিপুবিলাক আছে আমাৰ এই কমপ্লেক্সবিলাক আছে ইহঁতৰ নিয়ন্ত্ৰণ আমি কৰিব পাৰিম অন্যথাই এই কমপ্লেক্সবিলাকক আমাক নিয়ন্ত্ৰণ কৰে আৰু আমাক অধপতনে লৈ যায় গতিকে চাওক আদৰ্শৰ লগত নিৰৱচ্ছিন্নভাৱে একানুৰক্তি থাকিলে কি হয় আৰু সেই ফল যে আমাৰ নিজৰ বৃত্তি প্ৰবৃত্তিকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু সেইটো হ'ল মেইন বিষয় এতিয়া চাওক আমাৰ আচাৰ্যদেৱ আৰু ঠাকুৰ দুটা সত্তা আমি ঠাকুৰক কেনেকৈ বুজিম ঠাকুৰৰ বাণী এটা এটা শব্দ আমি মিনিং বুজিব নোৱাৰিম মস্ত মস্ত বিদ্যান তাত পোৱা নাই গতিকে তাক বুজিবৰ কাৰণে আমাক কি লাগিব আমাৰ লাগিব আচাৰ্যৰ দেৱ যন্ত্ৰ কেনেকুৱা এতিয়া ধৰক আমি ল'ৰা ছোৱালীক গণিত মেথ শিকাওঁ মেথমেটিক্স দিয়াই আছে তাতে আকৌ উদাহৰণ দি অংক ফৰ্মুলাও দিয়া আছে আমি যদি কওঁ ভাই তাতেতো দিয়াই আছে ফৰ্মুলা পাইথাগোৰাছৰ ফৰ্মুলা দিয়া আছে সব ফৰ্মুলা দিয়া আছে তুমি অংকটো কৰা শুদ্ধকৈ আমি পাৰিছো নেকি আমাৰ ল'ৰা ছোৱালী পাৰে নেকি নোৱাৰে তাতে আমাৰ লাগে এজন শিক্ষক সব জীৱনৰ অংকটো মিলাবৰ কাৰণেও আমাৰ এই যন্ত্ৰ তেনেকুৱা এজন আচাৰ্যদেৱ লাগে যিজনে আমাক কি কৰে ঠাকুৰলৈকে লৈ যাব পাৰে কাৰণ আমি ঠাকুৰৰ যিমান নিয়ম নীতি বিধান আমাৰ ইমান বিদ্যা বুদ্ধি জ্ঞান আমাৰ নাই আমি অকলো ধৰিব নোৱাৰিম কি ইংগিতৰ কোন কথা কৈছে তাক মাত্ৰ সম্ভৱ একমাত্ৰ সম্ভৱ আচাৰ্যদেৱৰ সংগ তাৰে পৰা আমি প্ৰেম শিকিব পাৰো ভাল পোৱা শিকিব পাৰো এবাৰ লাষ্ট কনফাৰেন্সত আমি দেখা পাইছো নাট মণ্ডপত এজন মা আহি কৈছে যে আচাৰ্যদেৱক কৈছে যে মোৰ সুইচাইড কৰিব ইচ্ছা যায় গোটেই পৰিৱেশটো নিস্তব্ধ হৈ গৈছে যে সুইচাইড কৰিব ইচ্ছা যায় কোৱাৰ লগে লগে গোটেই পৰিৱেশটো এটা থম থম ভাইব্ৰেট নিস্তব্ধ হৈ গৈছে আমি সকলোৱে ভাবিছো আচাৰ্যদেৱ মানা কৰিব এইবিলাক নকৰিবি কিন্তু সেয়া কোৱা নাই আচাৰ্যদেৱ কৈছে যেতিয়া তোমাৰ সুইচাইড কৰিব ইচ্ছা যায় মোৰ সন্মুখত আহিবা মোৰ তাতে ইয়াতে 5টা ভাল ভাল ফেন ঝুলি আছে যিকোনো এটা ওলমি যাবা সব গোটেই পৰিৱেশ হাঁহি দিছে তাৰপিছত আৰু অকণমান হৈ আকৌ ক'লে যে এইবাৰ বিহুত যেতিয়া আহিবা মোৰ কাৰণে পিঠা ইত্যাদি এইবিলাক বনাই আনিবা এটা পিতৃসুলভ চৰিত্ৰ ইমান প্ৰেম যেতিয়া এই মাজনী গুচি মানে ওলাই গৈছে প্ৰণাম কৰি নাট মণ্ডপৰ পৰা আকৌ পিছপিনৰ পৰা মাতি কৈছে তুমি কাপোৰটো এনেকুৱা কিয় পিন্ধিছা ভাল কৰি পিন্ধা একদম পিতৃ যেনেকুৱা ছোৱালীক মৰম কৰে সাহন কৰে তেনেকুৱা ৰূপ দেখা পাওঁ আমি লগে লগে হাজাৰ পাৱাৰৰ লাইট যেনেকুৱা মহিলাৰ মুখত জ্বলি গৈছে যেতিয়া আচাৰ্যদেৱৰ সন্মুখত আহিছে বহুত ফ্ৰাষ্ট্ৰেশ্যন বহুত অৱসাদ বহুত মুখমণ্ডলখন কলা হৈ আহিছে এটা বিষাদগ্ৰস্ত বিৰাট সমস্যা লৈ যেতিয়া ঘূৰি যায় আচাৰ্যদেৱৰ মুখখনত যেনেকুৱা হাজাৰ পাৱাৰৰ লাইট জ্বলি আছে সেই হ'ল আমাৰ আচাৰ্যদেৱ সৎসংগ হ'ল সেই ইয়াতে মানুহ বনায় সেইকাৰণে আমাক ডিপি কৰিব দিছে 10% আছিল 40% আছিল এইবাৰ মই কনফাৰেন্সত অবিন্দাৰ সন্মুখত প্ৰণাম কৰিব গৈছো প্ৰণাম কৰি লাহেকৈ ওলাই আহিব বিচাৰিছো পূজনীয় অবিন্দাক মোক থিয় কৰালে ৰ'ব অকণমান মই অলৰেডি কামৰূপ মেট্ৰপলিটনৰ চিটিত 33 পিনকোড কাভাৰ কৰি আছো ফলো আপ কৰি আছো 33 নাম্বাৰছ অফ পিনকোড মোক ক'লে গোটেই বিটিএডি বাক্সাৰ এক্সেছ লৈ যোৱা এইবাৰ আৰু এজনক মাতিলে এডমিনক মাতি ক'লে এখেতক গোটেই বাস্কাৰ এডমিনটো দি দিয়া মই চিন্তা কৰিছো মই গোটেই মেট্ৰপলিটনটো ফলো আপ কৰিব লগা আছে ইয়াৰ উপৰি বাক্সাটো কৰিব লগা আছে মই জানো না বাক্সাত তোৰ ঘৰ তোৰ গাঁৱৰ ঘৰ বাক্সা গতিকে বাক্সাটো যেতিয়া ঘৰত যাবি তাতে অলপ অলপ কাম কৰি আহিবি মই ভাবাই নাই এতিয়া মোৰ মোবাইলত দুটা এক্সেছ মানে বাক্সা ডিষ্ট্ৰিক্ট আৰু এজ ৱেল এজ কামৰূপ মেট্ৰ খুব কম মানুহৰে কিজানি তেনেকুৱা হয় এইটো এটা কাণ্ড হৈ গ'ল কৰিলো চ' চাক মানে কি হয় আপুনি মই একো নাজানো
মানে কি কৰিলে ভাল হ'ব, কি বেয়া কৰিলে, কি কৰিলে আমাৰ জীৱনত ভাল বেয়া সেইবিলাক আমি চিন্তা কৰি ন একো কৰিব নোৱাৰি। আমাৰ মস্তিষ্কত বহি থাকিব লাগিব ঠাকুৰ। যি কৰাই ঠাকুৰে কৰাব, যোনফালে লৈ যায় মালিকে কৰাব। সেইকাৰণে আচাৰ্যদেৱে কিমান ডাঙৰ সাধনা দিছে জানে আমাক। কৈছে একো নাই, সৎসংগ কৰা ঠাকুৰৰ কাম নহয়, বিপি কৰাও ঠাকুৰৰ কাম নহয়, একোৱেই নহয়। ঠাকুৰৰ কাম এটাই বোলে যে ঠাকুৰৰ নিচিনা হোৱা। গতিকে সাধন ভজনৰ কোনটো ষ্টেজৰ কথা কৈছে যে তোমাক যদি কোনোবাই সোধে যে তোমাৰ ঠাকুৰ কেনেকুৱা, তুমি দেখাব নোৱাৰিবা তোমাৰ ড্ৰেছ, বগা কাপোৰ, ঠাকুৰৰ ফটো, কিতাপ এইবিলাক একোৱেই নহয়। তোমাৰ চৰিত্ৰ দিহে দেখুৱাবা যে ঠাকুৰ এনেকুৱা। কিমান দায়িত্ব দিছে। তাৰমানে আমি সৎসংগী মানুহ কিমান দায়িত্ব। যিসকল মানুহ দীক্ষা লোৱা নাই ইহঁত মানুহ আমাক দেখা পাই আকৃষ্ট হৈ আহিব লাগিব ঠাকুৰৰ দুনিয়াত। সেইটোহে দায়িত্ব, মুখেদি নহয় যে ঠাকুৰ আমাৰ এনেকুৱা, ঠাকুৰ এনেকুৱা নহয়। ঠাকুৰ মানে আমাৰ চাল চলন আচৰণ কেৰেক্টাৰ বিহেভিয়াৰ দি আমি বুজাব দিছে যে এই হল আমাৰ ঠাকুৰ। মই যেনেকুৱা মোৰ ঠাকুৰো তেনেকুৱা। সেইটো দায়িত্ব দিছে। সেই সাধন ভজনৰ লেভেললৈকে, সেই পৰ্যায়লৈকে আচাৰ্যদেৱে নিৰ্দেশ কৰিছে। তালৈকে যাবৰ কাৰণে আমি কেনেকুৱা হ'ব লাগিব। আমি প্ৰত্যেকজন কৰ্মী, আমি ঠাকুৰৰ দীক্ষা লোৱা মানুহ প্ৰত্যেকজনেই কৰ্মী, ঠাকুৰৰ কৰ্মী। প্ৰত্যেকজন কৰ্মী আমি কেনেকুৱা হ'ব লাগিব সেইটো হ'ল মূল বিষয়বস্তু জীৱনৰ বাস্তৱ সাধনা। আমি সৎসংগৰ লগত ভালকৈ ব্যৱহাৰ কৰো, গুৰু ভাইৰ লগত ভালকৈ ব্যৱহাৰ কৰো, আমি মৰম কৰো, বহো, চাহ পানী খোৱা উৎসৱ কৰো। কিন্তু যিজন মানুহ গুৰু ভাই নহয় তাৰ লগত আমি কেনেকুৱা ব্যৱহাৰ কৰো সেইটোহে আমাৰ আচল পৰিচয়। আমাৰ পৰিচয় ল'বৰ কাৰণে গুৰু ভাইৰ তাত নহয়, নন গুৰু ভাই ওচৰে পাজৰে কেনেকুৱা আছে তাক জানিলে যে এইজন মানুহ কেনেকুৱা সেইটোহে সঠিক চাৰ্টিফিকেট পোৱা যায়। গুৰু ভাই দি চাৰ্টিফিকেট পোৱা নাযায়। তো গতিকে ভাবা যাক যে ঠাকুৰক আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে অৰ্থাৎ আমি তৈয়াৰ হ'ব লাগিব, আমি ঠাকুৰৰ নিচিনা হ'ব লাগিব। তেতিয়াহে আমি ঠাকুৰক প্ৰতিষ্ঠা কৰিব পাৰিম। অন্যথাই মাত্ৰ মুখেদি কৈ কৈ আমি ঠাকুৰক ধৰাব নোৱাৰি। আৰু ধৰিলেও বহুত দীঘলীয়া সময়লৈকে ই কাৰ্যকৰী হৈ নাথাকিব পাৰে মানুহৰ চৰিত্ৰত। গতিকে পৰম দায়িত্ব আচাৰ্যদেৱে আমাক এইটো পৰম দায়িত্ব দিছে যে আমি যেনেকুৱা ঠাকুৰৰ নিচিনা হ'ব লাগে। আৰু সেইটো দেখাইছে যে আৰু তাতে শান্তি, আৰু তাতে সেইটো হ'ল চাৰেণ্ডাৰ। সেইকাৰণে আচাৰ্যদেৱ ধুনীয়াকৈ কৈছে কোনোবাই জয়গুৰু দিব পাৰে, জয়গুৰু দিলে এইটো গেৰেণ্টি নহয় সেইজন মানুহ ঠাকুৰৰ মানুহ। জয়গুৰু নিদিয়াকৈ কোনোবাই ঠাকুৰক ভাল পায়, ঠাকুৰৰ ঐশ্বৰ্যক ভাল পায়, দেওঘৰত গৈ ভাল পায়, পৰিৱেশ ভাল পায়, সেইকাৰণে দেওঘৰত যায়। এইটো এটা পৰ্যায়। কিন্তু ইয়াতকৈ বেলেগ পৰ্যায় যে মই ঠাকুৰৰ কাম কৰি 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 গ্ৰেজুৱেলি ঠাকুৰৰ নিচিনা হৈ যাম। এইবাৰ আৰু এটা সৰু ঘটনা, নাট মণ্ডপত আচাৰ্যদেৱৰ সন্মুখত মই আছিলো, ওচৰতে বহি আছিলো আৰু বহুতেই আছে। এজন কম বয়সৰ ল'ৰা, নেভি লেফটেনেণ্ট চাকৰি কৰে, আহি আচাৰ্যদেৱক প্ৰণাম কৰি নিবেদন কৰিছে যে আগে মই IAS কাৰণে প্ৰিপাৰেশ্যন ল'ম আৰু বৰ্তমান যেটো মই চাকৰিত আছো নেভি, মই ইয়াৰ পৰা ৰিজাইন কৰিম আৰু সেইকাৰণে মই IAS প্ৰস্তুতি লৈ আছো। আচাৰ্যদেৱে কৈছে খুব ভাল কথা, কৰা, আগুৱাই যোৱা। অলপ ৰখি আকৌ ক'লে, এই কোৱাচোন তোমাক যদি কোনোবাই গালি দিয়ে তোমাৰ মনটো ক'ত যায়? লগে লগে কৈছে গালি দিয়া মানুহটোৰ ওচৰলৈ যায়, গালি দিয়া মানুহটোলৈকে যায়, তাক গালি দিব ইচ্ছা যায়, ৰিয়েকশ্যন হয়। তাৰমানে তোৰ মনৰ মালিক তয়ে নহয়, তোৰ মালিক, তোৰ মনটো চুৰি কৰি লৈ যায়। তুই গালি দিয়াৰ লগে লগে তই ৰিয়েক্ট কৰি দিলি, তাৰমানে তই ঠাকুৰৰ মানুহ কেনেকৈ হবি? তোৰ মনটোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। অৰ্থাৎ কোনোবাই মোক গালি দিছে, মই লগে লগে গালি দিছো। আচাৰ্যদেৱে এনেকুৱা সৰু সৰু কথা দি বুজায়। মন্দিৰত দুই গুৰু ভাই কাজিয়া লাগিছে, বম কাজিয়া, বিকট কাজিয়া, দুয়োজনে তুলমুল কাজিয়া কৰি আছে। অৰ্থাৎ আচাৰ্যদেৱ কৈছে মানে এই দুয়োজনৰ ভিতৰত কাৰোৰ লগতে ঈশ্বৰ নাই, ঠাকুৰ নাই। কাৰোবাৰ এজন থাকিলেতো কমচে কম কাজিয়াটো বন্ধ হলে হয়। মানে দুজনৰ ভিতৰতে ঠাকুৰ নাই। চাগ এইটোতো হয়, আমি দেখিছো আমাৰ ভিতৰত হৈ আছে। আমাৰ ইগো আছে, আমি মানুহ, আমাৰ ইগো আছে, আমাৰ অহং আছে। এইবিলাক কি হয়, আমাৰ প্ৰবল হৈ উঠে, কেতিয়াবা কেতিয়াবা জ্বলি পৰি উঠে। তেতিয়াই তাক নিয়ন্ত্ৰণ কৰাৰ ৰাস্তা একমাত্ৰ হল ঠাকুৰ। কেনেকৈ ঠাকুৰ? ঠাকুৰ মানে কি? আমি ঠাকুৰক ভাল পাওঁ। আমাৰ ঠাকুৰক ভাল পোৱাৰ দায়ত আমি সব বস্তু আমি নেগোচিয়েট কৰিব পাৰো, আমি তাক স্যাক্ৰিফাইস কৰিব পাৰো ফৰ দ্য সেক অফ গড লাভস।
ঈশ্বৰৰ লয় আচাৰ্যদেৱৰ ভাল পোৱাৰ প্ৰতি চাই আৰু এই কৰি আমাৰ চৰিত্ৰ গঠন হয় আমাৰ কেৰেক্টাৰ বিল্ড হয় তেতিয়াহে আমাক চাই মানুহে আকৃষ্ট হ'ব বেলেগ মানুহ চাই আকৃষ্ট হ'ব তেতিয়া আৰু জয়গুৰু দিব নালাগে ভেষভূষা দিও ঠাকুৰক বুজাব নালাগে আমি মেট্ৰপলিটন চিটিত থাকো বহু ৰকম মানুহ পাওঁ বহুত ডাইভাৰ্স নেচাৰৰ চিটি এইবিলাক আমিতো ড্ৰেছ পাতি এইবিলাক পঢ়িবৰ সুবিধাই নাপাওঁ লং পেণ্ট পৰি ইনষ্টিটিউট যাওঁ ল'ৰা ছোৱালীক পঢ়াওঁ মোৰ তাত এজন ছাত্ৰী আছেও ইয়াতে মোৰ তাতে প্ৰিপাৰেশ্যন লয় মই চিভিল চাৰ্ভিচৰ প্ৰস্তুতি কৰাওঁ আমি মোৰ মনত হয় মোৰ ইনষ্টিটিউট মই আজিলৈকে কোনো গুৰু ভাইৰ ল'ৰা ছোৱালীক জয়গুৰু দি পোৱা নাই মোৰ অভ্যাসেই নাই কাৰণ জয়গুৰু দিলেই মোক গম পাব যে এই ঠাকুৰৰ মানুহ স্বচ্ছন্দী মানুহ মোৰ তাত দুৰ্বলতা থাকিব পাৰে সেইটো প্ৰকাশ পাব যে ঠাকুৰৰ মানুহ হয় সি জয়গুৰু দিছে আচলতে মই ঠাকুৰৰ মানুহ হৈ লওঁ ভালকৈ তাৰপিছত ভালকৈ জয়গুৰু দিম আছে আমাৰ তাত আজি ইমান ল'ৰা ছোৱালী মোৰ ইনষ্টিটিউটত পঢ়ে আমাৰ গুৰু ভাই বহুত ঋত্বিকৰ ল'ৰা ছোৱালী মই আজিলৈকে কোনো মোৰ অভ্যাস নাই যে জয়গুৰু দি সমাদৰ কৰা জয়গুৰু দিব লাগিব নহয় ন জয়গুৰু দিয়া ন কিন্তু সেয়াও নহয় যে আমি জয়গুৰু দি সমস্ত পৰিচয় হ'ব লাগে আমাৰ চাল চলন আচাৰ ব্যৱহাৰ কথা বাৰ্তা মানুহৰ লগত মিত্ৰতা মানুহৰ লগত ডিলিং সব যেন ঠাকুৰ আমাৰ ৰিফ্লেক্ট হয় আমাৰ কেৰেক্টাৰৰ পৰা ঠাকুৰ ওলাই আহে অট'মেটিকেলি তেনে চালে মানুহ অলপ আকৃষ্ট হ'ব এইজন মানুহ এনেকুৱা কিয় যে এইজন মানুহ অলপ ডিফাৰেণ্ট হি ইজ সামথিং ডিফাৰেণ্ট ফ্ৰম দ্যাট আদাৰ্ছ আমাতকৈ অলপ বেলেগ পাৰ্থক্য কিয় কষ্ট জানিব না আৰু সেইটো আমাৰ প্ৰত্যেক কৰ্মৰে কৰ্তব্য ঠাকুৰৰ দীক্ষা লোৱা প্ৰত্যেকজন মানুহে কৰ্মী কোনো ইয়াতে কৰ্মী আৰু কিবা বেলেগ ভেদাভেদ নাই ঠাকুৰক লৈছো মানে ঠাকুৰক গ্ৰহণ কৰিছো মানে ঠাকুৰকে প্ৰতিষ্ঠা কৰি তেনে ক্ষেত্ৰত কি হয় আমি যদি তেনেকুৱা আচৰণত চলো নহয় আমাক চাই প্ৰত্যেকজন মানুহ চাব আৰু এই ডিপি ৱাৰ্ক কৰিব দিছে ইদানিং যিটো 40% কৰিব দিছে চাক কিমান দয়া ঠাকুৰ বিচৰা নাই যেকেইটা মানুহ ঠাকুৰে এৰি দিয়া নাই ঠাকুৰে আকৌ ধৰিব বিচাৰি যেকেইটা মানুহ আমাৰ পৰা ফালৰি কাটিছে সেই মানুহকেইটা আকৌ একত্ৰিত কৰা ঠাকুৰৰ লগত যুদ্ধ কৰা যাতে এই মানুহবিলাকক গঢ়ি